কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কলা দিৱস পালন কামাৰহাট গাঁও পঞ্চায়ত কাৰ্যালয় উৰিল কলা পতাকা আজি আক্ৰাছৰ প্ৰতাৰণা দিৱস প্ৰতি বছৰে 28 আগষ্ট তাৰিখে প্ৰতাৰণা দিৱস হিচাপে পালন কৰে আক্ৰাছে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ জনাই কলা দিৱস পালন ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাছৰ 1949 চনৰ 28 আগষ্টত হোৱা 28 আগষ্টত হোৱা চুক্তি কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত প্ৰত্যেক বছৰে 28 আগষ্ট তাৰিখে আক্ৰাছই কলা দিৱস হিচাপে পালন কৰি আহিছে আগমনিৰ পৰা ৰফিক আলী ৰিপৰ্ট জনতাৰ খবৰ 24 লাইভ সাংবাদিকসকল আমি আজি অবিভক্ত গোৱালপাৰা আক্ৰাছৰ পৰা সমগ্ৰ ডিষ্ট্ৰিক্টতে অবিভক্ত গোৱালপাৰাৰ আমি কলা পতাকা ফ্লাগ হোষ্টিং কৰিছিলোঁ আৰু আমাৰ আজিৰ দিনটোকে প্ৰতাৰিত দিৱস হিচাপে আমি পালন কৰি আহিছোঁ কিয়নো 1949 চনৰ 28 আগষ্ট মাত্ৰ আজিৰ দিনটোতে আমাৰ কোচ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ লগত চৰ্দাৰ বল্লভভাই পেটেলৰ মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি হৈছিলে সেই চুক্তিৰ যোগেদি আমাৰ কমতাপুৰ ৰাজ্যখন বা কোচবিহাৰ ষ্টেটখন মাৰ্জাৰ এগ্ৰিমেণ্টৰ যোগেদি গ শ্ৰেণীৰ ৰাজ্য হিচাপে ভাৰত চৰকাৰৰ লগত চামিল হৈছিলে কিন্তু এই চৰকাৰখনে যি কথা মতে যে চামিল আমাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিলে কিন্তু আজিৰ দিনত আমি তাৰ ফল একো দেখা নাই আমাক বাৰম্বাৰে প্ৰতাৰিত কৰি আছে আমি কোনো জনগোষ্ঠীয়ে একো সুবিধা পোৱা নাই আমাক যি ৰাজ্যখনৰ যি মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি আছিলে যে আমাক গ শ্ৰেণীৰ ৰাজ্য হিচাপে আমাক ঘূৰাই দিব এদিন কিন্তু আজিৰ দিনত আমাক প্ৰতাৰিতহে কৰি আছে আমি আমাৰ কোনো জনগোষ্ঠীয়ে বহুত দিন ধৰি আমি আমাৰ জনজাগৰণ বিচাৰি আছোঁ কিন্তু আজিৰ দিনত বাৰম্বাৰে কথা দি পেলাই প্ৰতাৰিত কৰি আছে সেই ক্ষেত্ৰত দেখা যায় যে জীৱন সিং ডাঙৰীয়াকো চলাহী কথাৰে মাতি আনি পেলাই প্ৰতাৰিত কৰিলে যে আমাৰ শান্তি চুক্তি আলোচনা হ'ব কিন্তু আজিৰ দিনত দেখা যাওঁ যে কোনো শান্তি চুক্তি হোৱা নাই সেই যোগেদি আমাক আজিৰ দিনটো প্ৰতাৰিত দিৱস হিচাপে আমি গোটেই সমগ্ৰ ডিষ্ট্ৰিক্টতে কলা পতাকা ফ্লাগ হোষ্টিং কৰিছিলোঁ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ৰূপায়িত কৰিছিলোঁ